সদৌ মৰাণ ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আৰু আঞ্চলিক সমিতিসমূহৰ উদ্যোগত এক ঐতিহাসিক মাছাল কুম টাৰ্চ ৰেলী কাৰ্যসূচী 7 তাৰিখ 2 মাহ 2025 তাৰিখ শুক্ৰবাৰ অৰ্থাৎ আজি অনুষ্ঠিত কৰা হ'ল। এই জোৰ সমদল কাৰ্যসূচী মূলতঃ অৰুণাচল প্ৰদেশ চৰকাৰৰ বিৰুদ্ধে গ্ৰহণ কৰা হৈছিল, যিয়ে মৰাণ জনগোষ্ঠীৰ স্বায়ত্ব শাসন আৰু জাতিগত অধিকাৰৰ ক্ষেত্ৰত উপেক্ষা কৰি আছে। মৰাণ জনগোষ্ঠীক স্বীকৃতি প্ৰদান আৰু স্থায়ী বাসিন্দা প্ৰমাণপত্ৰ তথা PRC প্ৰদানৰ দাবীত এই জোৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰা হ'ল। এই মহান কাৰ্যসূচী তিনিচুকীয়া, মাকুম, ডুমডুমা, কাকপথাৰ, ডিৰাগ, বৰডুমছা, ফিলৌবাৰী, ডিগবৈ, তালাপ, চাবুৱা, লাহোৱাল আদিৰ উপৰিও মৰাণ অঞ্চলসমূহত ব্যাপক ৰূপত অনুষ্ঠিত হয়। লগতে অৰুণাচল প্ৰদেশৰ মহাদেৱপুৰৰ লেকাং অঞ্চলত বসবাস কৰা মৰাণ জনগোষ্ঠীৰ লোকসকল চৰকাৰৰ অৱহেলিত কাৰ্যকলাপৰ প্ৰতি ক্ষুব্ধ হৈ আৰু জাতিগত দাবী পূৰণ কৰিবলৈ এই অঞ্চলৰ সমগ্ৰ মৰাণ জনগোষ্ঠীৰ লোকসকল জোৰ সমদল কাৰ্যসূচীত পূৰ্ণ সহযোগিতাৰে অংশগ্ৰহণ কৰিলে। এই প্ৰতিবাদৰ মূল লক্ষ্য হৈছে চৰকাৰক জগাই তোলাৰ লগতে মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণ, ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্তশাসন আৰু অৰুণাচল প্ৰদেশত বসবাস কৰা মৰাণ জনগোষ্ঠীৰ লোকসকলক স্থায়ী বাসিন্দা তথা PRC প্ৰমাণপত্ৰ প্ৰদানৰ দাবীৰ লগতে সাংস্কৃতিক, সামাজিক আৰু ৰাজনৈতিক অধিকাৰক সুৰক্ষিত কৰা। 7 ফেব্ৰুৱাৰী 2025 তাৰিখে সন্ধিয়া 5 বজাত আৰম্ভ হোৱা এই ঐতিহাসিক টৰ্চ ৰেলী কাৰ্যসূচী মৰাণ জনজাতিৰ গৌৰৱ, অধিকাৰ সুৰক্ষা আৰু স্বায়ত্তশাসনৰ বাবে এক শক্তিশালী পদক্ষেপ হ'ব বুলি আশা কৰা হৈছে। যদি চৰকাৰে মৰাণ জাতিৰ এই দাবীসমূহ অতি শীঘ্ৰে মানি ল'বলৈ অমান্তি হয় তেন্তে ইয়াৰ পৰিণতি অতি ভয়ংকৰ হ'ব বুলিও জনাইছে। নিউজ 64 নামচাই আপডেট নিউজ। আজি অৰুণাচল প্ৰদেশত এই জোৰ সমদল তথা এই প্ৰতিবাদী কাৰ্যসূচী এইটো কাৰণে ল'ব লগা বাধ্য হৈ পৰিছো। মৰাণ জনগোষ্ঠীক অৰুণাচলত বসবাস কৰি অহা স্থায়ী বাসিন্দাৰ আজিলৈকে প্ৰমাণপত্ৰ দিব পৰা নাই। গতিকে এই খিলঞ্জীয়া মৰাণসকলক, এই মৰাণসকল কি ভাৰতীয় নহয় নেকি? আজি আদিম যুগৰ পৰা যে অসমৰ হিষ্ট্ৰীত আহোম হিষ্ট্ৰী মেলক, আহোম হিষ্ট্ৰীত যেতিয়া খোলা যায় তেতিয়া মৰাণসকল প্ৰথম বসবাস কৰি থকা এটা জনগোষ্ঠী। গতিকে অৰুণাচল প্ৰদেশত বসবাস কৰি থকা মৰাণ জনগোষ্ঠীক যে আজিলৈকে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ প্ৰদান কৰা নাই, PRC প্ৰদান কৰা নাই, তাৰ প্ৰতিবাদত আৰু তাৰ দাবীতে আজি এই সংগ্ৰামখন আমি আগবাঢ়িছো। সমান্তৰালভাৱে অসমৰ মৰাণ জনগোষ্ঠীক আজিলৈকে যে মৰাণসকলক জনজাতিকৰণ প্ৰদান কৰা নাই, চৰকাৰে যে প্ৰতি বাৰে ভেঙু চালি কৰি আছে আৰু অসম আৰু অৰুণাচল দুয়োখন চৰকাৰে এই অৰুণাচলত বসবাস কৰি অহা মৰাণসকলৰ সমস্যাসমূহ সমাধান কৰি দিব পৰা নাই। তাৰ প্ৰতিবাদত আজি লেকাংবাসী ৰাইজ ওলাই আহিছে, সমগ্ৰ আমাৰ ডিৰাগ অঞ্চলৰ ৰাইজ ওলাই আহিছে আৰু এই সংগ্ৰামখন আজিৰ পৰাই এটা বেলেগ ৰূপত ষ্টাৰ্ট হ'বলৈ গৈ আছে। এইটো জনাব বিচাৰিছো অসম চৰকাৰ আৰু অৰুণাচল চৰকাৰক জনাই দিব বিচাৰিছো। ইয়াৰ পিছত আমি অৰ্থনৈতিক অৱৰোধ, অসম আৰু অৰুণাচলৰ সীমামূৰীয়া যিকেইখন গেট আছে, যিকেইখন সীমাত গেট আছে, এই গেটসমূহত আমি অৰ্থনৈতিক অৱৰোধ কৰিবলৈ বাধ্য হ'ম। আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছো। গতিকে অৰুণাচল গভমেণ্টে অৰুণাচলত বসবাস কৰি অহা মৰাণ জনজাতিক PRC প্ৰদান কৰক। জনগোষ্ঠীটোক জবৰ ক্ষেত্ৰত বা এডুকেশ্যন ছেক্টৰৰ ক্ষেত্ৰত বা ইকনমিক ক্ষেত্ৰত কিয় পিছপেলাই থৈ দিছে, গুৰুত্ব আৰোপ কৰা নাই, এই কথাখিনি যাতে অৰুণাচল চৰকাৰে গুৰুত্ব আৰোপ কৰক। সমান্তৰালভাৱে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা বছৰ এটা কথা ঘোষণা কৰি গৈছিল যে অৰুণাচলত বসবাস কৰি অহা মৰাণ লোকসকলক অসমৰ এডুকেশ্যনৰ ক্ষেত্ৰত সুবিধাখন প্ৰদান কৰি দিম বুলি ঘোষণা কৰি গৈছিল। এই কথাখিনি কেৱল তেখেতে কেৱল ঘোষণাহে কৰিলে, আজিলৈকে কিন্তু কাৰ্যকৰী কৰা নাই। গতিকে আমি এই ডিৰাগ গেটৰ পৰাই আমি মৰাণ জনগণে, মৰাণ ছাত্ৰ সন্থা, মৰাণ মহিলা, আমি এই মৰাণ ডেকাসকলে আমি সকীয়াই দিব বিচাৰিছো, যেতিয়া অৰ্থনৈতিক অৱৰোধ হ'ব তেতিয়া কিন্তু আমি কেতিয়াও ভয় নকৰো। কোনো শক্তিয়ে আমাক ৰোধ কৰিব নোৱাৰে এটা আদিম ভূমিপুত্ৰ মৰাণ জনগোষ্ঠীক। মৰাণ ছাত্ৰ সন্থা আৰু মৰাণ মহিলা পৰিষদ লগ লাগি আমি জুই সমদল কৰিবলৈ বাধ্য হৈছোঁ। যিহেতু আমি আজি বহুত দিনৰ পৰা আমি যি প্ৰাপ্য, আমাৰ যি অৰুণাচলত বসবাস কৰা মৰাণ জনগোষ্ঠীসকলৰ যি প্ৰাপ্য আমাৰ PRC আমাক অৰুণাচল গভৰ্ণমেণ্টে আজিলৈকে আমাক প্ৰদান কৰা নাই। সদায় আমাক প্ৰলোভন দি আহিছে যে কৰিম, কিবা এটা হ'ব, সেইখিনি আমাক সদায় প্ৰলোভন দি আহিছে, কিন্তু আজিলৈকে আমাক একো এটা কৰিব পৰা নাই। আমাৰ উঠি অহা প্ৰজন্মই বহুত ভাবিবলগীয়া হৈ পৰিছে। গতিকে লৈ আমাৰ একো আজিলৈকে চলিউশ্যন হোৱা নাই বুলি আমাৰ অসম গভৰ্ণমেণ্টেও কথা দিছিলে
যে আমি ডিচেম্বৰ মাহত 2024 ডিচেম্বৰ মাহলৈকে আমি অসমত বাস কৰা মৰাণ জনগোষ্ঠীসকলক আমি শিক্ষাৰ ক্ষেত্ৰত বা অন্য যিকোনো ক্ষেত্ৰতে আমি সুবিধা কৰি দিম বুলি, কিন্তু সেইটো আমি একো এটা আজিলৈকে নেপালোঁ। আমি প্ৰতিফল তাৰ একো আমি গম নেপালোঁ। তো গতিকে লৈ আমি আজি এই মহিলাসকল বা ইউথসকল, ছাত্ৰ সন্থাসকল আমি ওলাই আহিছোঁ। সকলোৱে আমি ৰাইজে ওলাই আহিছোঁ যে আমাৰ যি প্ৰাপ্য সেই প্ৰাপ্য লাগে। আমাৰ উঠি অহা প্ৰজন্মৰ ভৱিষ্যতৰ কথা আমি চিন্তা কৰি আমি মাতৃসকল ওলাই আহিছোঁ। আমি জাতি সব সকলোৱে এক হৈ ওলাই আহিছোঁ। আমাৰ যি প্ৰাপ্য সেই প্ৰাপ্য আমাক দিবই লাগিব। আৰু আমাৰ অৰুণাচলত বসবাস কৰা প্ৰতিটো সংগঠনে, আমাৰ মৰাণ জনগোষ্ঠী বাহিৰে অন্য সংগঠনবিলাকে, ST বিলাকে কয় যে আমাৰ ইয়াত অৰুণাচলত আমি কোনো দিনেই আমি নন ST বিলাকক আমি ইয়াত PRC প্ৰদান কৰা নহ'ব। এই কথাটো আমাক সকীয়াই আহিছে সিহঁতে, কিন্তু আমিও এইবাৰ পৰা আমি মানি ল'ব নোৱাৰিম। যিহেতু আমাৰ উঠি অহা যিবিলাক ল'ৰা ছোৱালী, আমি পঢ়ি শুনি যিবিলাক ল'ৰা ছোৱালী আমাৰ আছে, সেই ল'ৰা ছোৱালীবিলাক একেবাৰে বিমূৰত পৰিছে। গতিকে লৈ আমাৰ যি প্ৰাপ্য সেই প্ৰাপ্য আমাক দিবই লাগিব। অৰুণাচল গভৰ্ণমেণ্টে চিন্তা কৰক আৰু আপোনালোকে চকু মেলি চাওক। গভৰ্ণমেণ্টক আমি অনুৰোধ কৰিছোঁ, আপোনালোকে চকু মেলি চাওক আমাৰ ভৱিষ্যত কি আছে, আমাৰ ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যত কি আছে। সেইকাৰণে আমি মাতৃসকলেও আজি ওলাই আহিবলগীয়া হৈছে। যদি আপোনালোকে আমাৰ প্ৰাপ্য নিদিয়ে, হয়তো অহা ইয়াৰ পিছত আমি হয়তো ইয়াতকৈও বেলেগ আন্দোলন কৰিবলৈ আমি বাধ্য হ'ব লাগিব। ধন্যবাদ। हम लोग का से जो फायर मार्शल लेके ऐसा हाथ में लेके रास्ता में आ रहा है, फर्स्ट ऑफ ऑल पब्लिकली हम सबको माफी में चाह रहा है क्योंकि आप लोग को परेशान हो रहा है आने जाने में। लेकिन अरुणाचल सरकार को साथ ही साथ ये बोल देना चाहता हूँ कि बार बार हम लोग रास्ता में आ रहे हैं, आप लोग मजाक समझ के हम लोग को मरान जाति को बहुत टॉर्चर कर रहे हैं। क्योंकि आज तक कितना टाइम हो गया हम लोग मेमोरेंडम देते लेकिन आज तक कोई भी हम लोग को रिप्लाई नहीं देता। कोई चीफ सेक्रेटरी हो या अरुणाचल गवर्नमेंट से आज तक हम लोग का साथ कोई भी ऐसा समझौता नहीं किया, हम लोग का बातचीत नहीं किया है जो हम लोग का प्रॉब्लम को समझ सके या हम लोग को सुधारने के लिए, प्रॉब्लम को परमानेंटली सोल्यूशन के लिए कोई भी आज तक आगे नहीं है। इसलिए हम लोग आज ये रास्ता में आना पड़ा। पब्लिक को हम लोग का मन चाहता हूँ, महिला परिषद से माफी चाहता हूँ, आप लोग को परेशान हुआ है। लेकिन हम लोग का जो जेन्युइन राइट है, इसलिए हम लोग आज हाथ में महिला लोग, छात्र लोग हाथ में मसाल लेके रास्ता में आना पड़ रहा है। क्यों पड़ रहा है? उसका वजह सिर्फ अरुणाचल सरकार और असम सरकार है। क्योंकि आज कितना वर्ष हो गया है जो ये आप लोग देख रहे हैं गेट जो सीमा को निर्धारित करके रखा है अरुणाचल और असम। तो अगर हम लोग अरुणाचल का नहीं है तो ये क्यों ये गेट इधर में देके रखा है? अगर हम लोग अरुणाचल का है तो अरुणाचल का सरकार क्यों हम लोग को आज तक PRC जो सर्टिफिकेट है, जो हम लोग का आइडेंटिटी है, आज तक क्यों देने नहीं सका है? अगर नहीं सका है तो हम अरुणाचल सरकार और असम सरकार को यही निवेदन करूंगा, ये गेट को उखाड़ के हम लोग का जहाँ लगाना है उधर लगा दीजिए, हम लोग को बीच में छोड़ दीजिए। हम लोग को अरुणाचल भी नहीं चाहिए, असम भी नहीं चाहिए। हम लोग को बीच में एक तो ऐसा टेरिटरी होने से भी बना दीजिए जो सकता है, लेकिन हम लोग को परमानेंटली सॉल्यूशन चाहिए। इसलिए हम फिर सबको धन्यवाद देता हूँ जो पब्लिकली हम लोग को सपोर्ट कर रहा है। और हम का जितना लेकांगबासी है, जितना सब लोग आगे हम लोग का साथ मिलके आगे आए हैं, जो साथ देने के लिए उन लोग को चैनल का थ्रू हम लोग धन्यवाद ज्ञापन करना चाहता हूँ। लेकिन बार बार अपील करता हूँ अरुणाचल सरकार को, जितना जल्दी सके हम लोग का प्रॉब्लम को सुलझाने के लिए कोशिश कीजिए। और असम सरकार को भी निवेदन कर रहा हूँ जितना जल्दी सके, नहीं तो हम लोग आज रास्ता में फायर मार्शल लेके आ रहे हैं। कल परसों हम इकोनॉमिक ब्लॉकेट करेगा, तब अरुणाचल प्रदेश के जितने भी भाई बंधु, जितना भी कम्युनिटी जाति भाई, उन लोग को भी परेशान होगा इकोनॉमिकली ब्लॉकेट करने से। और असम का जितना भी बिजनेस में थे उन लोग को भी प्रॉब्लम होगा। इसलिए हम निवेदन करता है अरुणाचल सरकार को और असम सरकार को अति शीघ्र हम लोग का प्रॉब्लम को सुलझाने के लिए, परमानेंटली सुलझाने के लिए कोशिश कीजिए। धन्यवाद।